সঘনাই তলপেটত বিষ অনুভৱ কৰে নেকি? গেছ নে আন কোনো গুৰুতৰ সমস্যা? কেতিয়া সাৱধান হ'ব লাগে? কেতিয়া চিকিৎসকৰ কাষ চাপিব? সাধাৰণ বুলি ভাবি আপুনিও তলপেটৰ বিষক অৱহেলা কৰি আহিছে নেকি? তেন্তে সাৱধান, সকলো তলপেটৰ বিষ একে নহয়। বিশেষকৈ মাহেকীয়াৰ বাহিৰেও যদি বাৰে বাৰে তলপেটত বিষ হয়, তেন্তে ই হ'ব পাৰে শৰীৰে দিয়া কোনো গুৰুতৰ সমস্যাৰ আগজাননী। UTI, প্ৰজনন তন্ত্ৰৰ সংক্ৰমণ, গেছ বা পেশীৰ আঘাত বিভিন্ন কাৰণত হ'ব পাৰে এই বিষ। কেনেকৈ চিনাক্ত কৰিব এই লক্ষণ? কেতিয়া চিকিৎসকৰ কাষ চাপিব লাগে জানো হওক এই বিশেষ প্ৰতিবেদনত। তলপেটৰ বিষ হোৱাৰ কাৰণ। মূত্ৰনলীৰ সংক্ৰমণ। বহু সময়ত মহিলাৰ তলপেটত মূত্ৰনলীৰ সংক্ৰমণৰ বাবে বিষ হয়। কম পানী খোৱাৰ বাবে পেটৰ সংক্ৰমণ হয়, যাৰ ফলত বিষ হয়। প্ৰস্ৰাৱত জ্বলা পোৰা তথা সঘনাই প্ৰস্ৰাৱ হোৱাটো মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণ। প্ৰজনন তন্ত্ৰত সংক্ৰমণ। প্ৰজনন তন্ত্ৰত সংক্ৰমণ হ'লে পেটৰ তলৰ বিষ হয়। ই জৰায়ু, ফেলোপিয়ান টিউব আৰু ডিম্বাশয়ক প্ৰভাৱিত কৰিব পাৰে। বহু সময়ত এই স্থানত সংক্ৰমণ হ'লে এজন ব্যক্তিৰ অৱস্থা খন্তেকতে গুৰুতৰো হ'ব পাৰে। সেয়েহে যদি আপোনাৰ পেটৰ বিষ হয়, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। পেশীত আঘাত। পেশীত আঘাত পালেও আপুনি তলপেটত বিষ অনুভৱ কৰিব পাৰে। কেতিয়াবা ব্যায়াম কৰা, নচা বা সাঁতুৰিলেও তলপেটত বিষ হয়। গধুৰ বস্তু উঠোৱাৰ বাবেও তলপেটৰ বিষ হয়। গেছ। গেছৰ সমস্যা থাকিলেও তলপেটৰ বিষ হয়। ইয়াৰ বাবে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি গেছ উপশমকাৰী ঔষধ গ্ৰহণ কৰা উচিত। অধিকাংশ লোকেই পেটৰ বিষক সহজভাৱে লয়, যদিও প্ৰকৃততে ই পৰৱৰ্তী সময়ত গুৰুতৰ ৰোগৰ কাৰক হ'ব পাৰে। সেয়েহে পেটৰ বিষ হ'লে ততাতৈয়াকৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয়। অৱশ্যে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ পেটৰ বিষ হয়। বহু সময়ত পিঠিৰ তলফালেও তীব্ৰ বিষ হয়। অৱশ্যে মাহেকীয়াৰ সময়ত পেটৰ বিষ হ'লে চিন্তা কৰাৰ কোনো কাৰণ নাই। মাহেকীয়াৰ সময়ত এই সমস্যা একেবাৰেই স্বাভাৱিক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।